নমস্কাৰ, মই বৰ্তমান আছোঁ হাউতলী চাহ বাগিচাৰ নিধন তাঁতীৰ ঘৰত। নিধন তাঁতীয়ে ঘৰতে কেনেদৰে নাৰ্চাৰী খুলি লৈ এটা উপাৰ্জনৰ পথ মুকলি কৰিছে। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি। আপোনালোকে গম পাব তেখেতৰ ঘৰত কি কি ফুল কেনেদৰে ক'ৰ পৰা সংগ্ৰহ কৰিছে। সকলো এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই আছোঁ। চাই থাকিব। চোতালতে আৰম্ভ কৰা ফুলৰ নাৰ্চাৰীৰ দৃশ্যবোৰ দেখিছেনে? কি সুন্দৰ মৰম লগা। চাৰিওফালে কেৱল ফুল আৰু ফুল। এয়া দেখিছে নহয়? চাৰিওফালে কেৱল ফুলপুলিৰে ভৰি পৰিছে চোতাল। নিশ্চয় আপোনাকো ফুলৰ পুলি দেখি ঘৰলৈ লৈ যাবলৈ মন গৈছে। এয়া দেখিছে নহয়? এইটো হ'ল গোল্ডেন টেবুল কামিনী। আৰু সেইফালে মই দেখি আছোঁ এইবোৰ ফুল। এইটো হ'ল আপোনাৰ মধু কামিনী। হয়। এইটো এটা টেবুল কামিনীয়ে হয়। চব ঘৰতে হেৰি কৰে নে? এইটো কলকাতাৰ পৰা আহে, চালান আহে। কলকাতাৰ পৰা। আৰু এইটো হ'ল ডেক'ৰেশ্যন। এইটো চিলভাৰ কিছ বল নামৰ এবিধ প্ৰজাতিৰ হয়। হয়। মই দেখা পাইছোঁ এইবোৰ ফুল। এইবোৰ কি ফুল হ'ল? এইটো হ'ল ছিজনত পৰে। হয়। ডগ ফ্লাৱাৰ। হয়। মানে এনেই চাব গ'লে এই ফুলটো হ'ল আপোনাৰ এবিধ কুকুৰৰ মুখৰ দৰে। কুকুৰ পোৱালি যেনেকৈ এবিধ এনে চেপি দিলে আপুনি কুকুৰৰ দৰে দেখি পাব। হয়। তেখেতে কেনেধৰণে ঘৰতেই এই ফুলৰ নাৰ্চাৰী খুলি এটা উপাৰ্জনৰ পথ বাছি লৈছে আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টোৰ যোগেদি চাই থাকক। এইটো হ'ল হাইব্ৰিড জবা, বেংগলোৰ ভেৰাইটি। এইটো চব বাহিৰৰ পৰা আহে না? বাহিৰৰ পৰাই আহে। বাহিৰৰ পৰা আহে। ইফালেও দেখিছোঁ বহুত এইবোৰ নতুন নতুন এইটো পুলি ৰুই আছে। এইফালে আৰু এটা দেখুৱাইছে আমাক। অষ্ট্ৰেলিয়া ভেৰাইটি এইটো কয়। হয়। এইটো গ্ৰ' বেগত আহে। এইটো তাতোতকৈ অলপ এইটো হাই ৰেংকত থাকে আৰু ইয়াৰ ফুল চাইজত ডাঙৰ হয়। অলপ জনাব এই ফুলটো। বিশেষকৈ এইটো টিচু কালচাৰত হয়। টিচু কালচাৰ মানে প্ৰথমে গ্ৰ'থ দি টিচুত বহুৱাৰ পাছত ইয়াত ট্ৰান্সফাৰ কৰা হয়। হোৱাৰ পৰা মিনিমাম আপোনাৰ এবছৰ দিন লাগে। হয়। আৰু পাৰ্মানেণ্ট গছ হয়, কোনো ছিজনত নপৰে। হয়। আপুনি টাবত ৰুৱক, মাটিত ৰুৱক। মাটিত ৰুলে গ্ৰ'থটো ভালকৈ দিয়ে। হয়। কোনটো? এইটো পিটনিয়া ষ্টাৰ। হয়। এইটো পিটনিয়া বাই কালাৰ। চবৰে বছৰৰ পৰাই ফুলৰ কামবোৰ কৰি আছে। কাম মানে মই সৰুৰ পৰা অলপ হবি আছিলে ফুলৰ বিষয়ে। হয়। গতিকে যেতিয়া অলপ নাৰ্চাৰীবিলাকত কাম কৰিলোঁ তেতিয়া এক্সপিৰিয়েঞ্চ এটা আহি গ'ল। তাৰপাছত ভাবিলোঁ পৰিয়াল পুহিবৰ কাৰণে কিবা না কিবা এটা ব্যৱসায়টো কৰিব লাগিব। সেইটো কাৰণে দেখিলোঁ যে তেনেকৈ মোৰ চাকৰিয়া পৰিয়াল হয়। সেইকাৰণে এই নাৰ্চাৰীখন খুলিবলৈ মই বাধ্য হ'লোঁ। আপোনাৰ কেনেকুৱা চিন্তা আহিলে যে ঘৰতে নাৰ্চাৰী খুলিলে যে মই টকা উপাৰ্জন কৰিব পাৰিম? মই জনামতে আপোনাৰ বাগানতো পাৰ্মানেণ্ট কাম এটা আছিলে। হয়, পাৰ্মানেণ্ট কাম আছিলে। তথাপিও তাৰ মাজৰ সময়টো উলিয়াই এই নাৰ্চাৰী ব্যৱসায়টো মই কৰিব খুজিলোঁ, যাতে মোক খুব ভাল লাগে। আৰু ফুলৰ হবি জনা থকা মানুহ নিশ্চয় গম পাব যে ফুলতনো কিমান ৰাস থাকে মানুহৰ। আৰু মই এইবিলাক কৰি খুব ভাল পাওঁ। এতিয়া বৰ্তমান আপুনি বাগানৰ কামটো কৰে নে নকৰে? মই এতিয়া বৰ্তমান নকৰোঁ। মানে অলপ অসুবিধা হোৱাৰ কাৰণে মানে মই সৰু ল'ৰাটোক দি দিলোঁ। হয়। গতিকে এতিয়া অলপ মানে সময় পাইছোঁ যথেষ্ট প্ৰকাৰে। এতিয়া যথেষ্ট সময় পাইছে। তেখেতৰ পৰা যিসকলে ফুলৰ পুলি সংগ্ৰহ কৰিম বুলি ভাবিছে, তেখেতৰ ফোন নম্বৰটো মই কমেণ্ট বক্সত পিন কৰি দিছোঁ। তাৰ পৰা আপোনালোকে নম্বৰটো লৈ যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।